যোৱাকালি মই ফাৰ্ষ্টত ষ্টেডিয়ামত গৈছিলোঁ। ষ্টেডিয়ামত যাই সেনে মই টিকেট কাটছোঁ ২৬০০ টকা দি। ২৬০০ টকা দি টিকেট কাটি সেনে সোমাইছোঁ ভিতৰত। সোমাই সেনে মোক একবাৰে ওপৰত দিছিল। মই সেইটো কেনেকৈ কৰি মই তলত গৈছোঁ মই নিজে নাজানো। তলত যাই সেনে মই ৩-৪ বাৰমান ঝাপাইছোঁ। চিকিউৰিটি খালি তাল নি আছে মোক ধৰিব। মই গেলে মোক ধৰিব। মই এবাৰ চান্স পাইছোঁ যে চিকিউৰিটি সিফালে চাই আছে, সিফালে এটা চাই আছে। মই সেইটো দেখি এনে ডাইৰেক্ট জপাইছোঁ। জপাই এনে ডাইৰেক্ট গৈছোঁ। গৈ এনে মোৰ ভৰি কাটছে। মোৰ জোতাটো থৈ আহিছোঁ ইয়াতে ষ্টেডিয়ামত আছে। তাৰপাছত ডাইৰেক্ট গ'লোঁ বাৰিয়ানপাৰাক বল কৰি আছে। বাৰিয়ানপাৰাক বল কৰি আছে। মই কৈলোঁ যে ৰিয়ান ভাইয়া সি আৰু পিছতে চাইলে। বেটাৰে এনেকৈ কৰি কৈছে বেটাৰে ষ্টপ কৰিব গৈছে। সি বল ষ্টপ কৰিলে। মই যাই এনে ডাইৰেক্ট ভৰিখন ধৰিছোঁ। ভৰিখন ধৰি ডাইৰেক্ট হাক কৰিছোঁ। হাক কৰাৰ পাছত মই তাক ক'লোঁ যে ভাইয়া মোক বচাব আৰু মোক কোনোবাই মাৰিলে বচাব কিয় লাগে তোমাক? কি হিচাপত মানে বচাব কিয় লাগে? যদি মোক পুলিচে ধৰি লয়, যদি মোক জেলত থৈ দিয়ে সেইটো কি কৈছে তাৰপিছত? তাৰপাছত কৈছে হ'ব মই আছোঁ না। তাৰপাছত এনেও বাৰিয়ানপাৰাক ভাল মানুহ। তাৰপাছত কি কৰিম? তাৰপাছত সি মোক আশীৰ্বাদ দিলে। কি ক'লে তোমাক? যে ভাল মানুহ হ'বা। মোক চাব্বাছ দিলে। চাব্বাছ দি এনে তাৰপাছত চিকিউৰিটি আহি মোক ধৰি লৈ গ'ল। বাৰিয়ানপাৰাক চাই থাকিলে। তাৰপাছত মই চিকিউৰিটি লৈ গ'ল। মোক এটা থাপ্পৰ দিলে চিকিউৰিটি। মই কিছু নকৰোঁ। মোক এটা থাপ্পৰ দিলে। তাৰপাছত বাৰিয়ানপাৰাক খেলা শেষ হোৱাৰ পিছত চিকিউৰিটিৰ লগত বোলে কাজিয়া কৰিছে মোক মাৰাৰ কাৰণে সি চিকিউৰিটিৰ লগত কাজিয়া কৰিছে। তুমি টিকট কাটিছিলা? কাটিছিলোঁ। তুমি এনে কি কৰা? মই এনে যোগালী কৰোঁ। তাৰপিছত স্কুল কৰোঁ। বন্ধ হৈছে মই কাম কৰিব লাগিছোঁ। কিমান টিকটৰ মূল্য কিমান আছিলে? ২৬০০। ওচৰত লগ পাই কেনেকুৱা লাগিছিল ৰিয়ান পৰাগক? বহুত ধুনীয়া লাগিছিলে। মোৰ ফিলিংছটো অন্য হৈ গৈছিল। কিছুমানে কৈছে পইচা লৈছা তুমি কিবা। নহয়। এই কথাটো কি আচলতে? এইটো কথা ভাই জনে কৈছে। জনে ভিডিঅ' বনাইছে ফেক ভিডিঅ' যে ২০০০০ কি ফেক ভিডিঅ' বনাইছে? এই ২০০০০ টকা লৈছে। বাৰিয়ানপাৰাক মায়ে দিছে, ৰিয়ানপাৰাৰ বাপেক দিছে, ৰিয়ানপাৰাক দিছে ২০০০০ টকা কৰি দিছে। এইটো ভাই ফেক ভিডিঅ'। মই আচলতে ৰিয়ানপাৰাকৰ ফেন। মই ৰিয়ানপাৰাক ভাল দেখি এনে কালি মই জপাই মোৰ ভৰি কাটছে। কালি মই জপাই এনে গৈছিলোঁ। যাই সেনে কোন থানাত ৰাখিছিলে তোমাক? আমবাৰী পটাছিল আমবাৰী থানাত ৰাখিছিল। কেতিয়া এৰি দিছে তোমাক? মোক আজি ৩:৩০ কালি ৰাতি 11:30 লৈছিল। 11:30 লৈ গৈছিলে। আজি 3:30 এৰি দিছে। কি ক'বা ৰিয়ান পৰাগক? ৰিয়ান পৰাগক মই ইমান ধন্যবাদ জনাওঁ যে মোক আজি চাৰাৰ কাৰণে। ৰিয়ান পৰাগ জানি ভালদৰে থাকে আৰু ভাল। ৰিয়ান পৰাগ ভাল মানুহ। ৰিয়ান পৰাগ মই আৰু ছাপোৰ্ট কৰিম। ৰিয়ান পৰাগ তুমি ভালকে খেলাবা আৰু মই তোমাৰ লগত আছোঁ আৰু ছাপোৰ্ট কৰিম। মানুহ চব ওলাব আৰু ছাপোৰ্ট কৰিব। লাভ ইউ ৰিয়ান পৰাগ ভাই। লাভ ইউ।